নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰটো চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছো আজিৰ প্ৰথমটো খবৰৰ ফালে। আজিৰে পৰা অসম চৰকাৰে বিতৰণ কৰিব 15,000 টকা বানপীড়িতসকলৰ মাজত। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে 3 আগষ্টৰ পৰা বানাক্ৰান্তসকলে লাভ কৰিব 15,000 টকাকৈ অন্তৱৰ্তীকালীন সাহায্য। সেয়াই নহয়, তাৰ লগতে বিদ্যুৎ বিল, খাজানা অংগনবাদী কেন্দ্ৰসমূহলৈও চৰকাৰৰ ফালৰ পৰা অনুদান আগবঢ়াব বুলি জনাইছে। মানে কাৰেণ্টৰ বিলো ৰেহাই দিয়া হৈছে, এইবাৰ খাজানাও ৰেহাই দিছে অসম চৰকাৰৰ ফালৰ পৰা। আৰু অংগনবাদী যিবিলাক কেন্দ্ৰ আছে, অংগনবাদী কেন্দ্ৰবিলাকলৈও চৰকাৰৰ ফালৰ পৰা অনুদান আগবঢ়াব বুলি জনাইছে। মানে ৰিলিফ আগবঢ়াব বুলি জনাইছে, যাতে অংগনবাদী কেন্দ্ৰসমূহে তাতে পঢ়ি থকা ল'ৰা ছোৱালীবিলাকক ভাত সাজ ভালদৰে খুৱাব পাৰে বা ফেচিলিটিসমূহ ভালদৰে দিব পাৰে। মুঠতে আজিৰে পৰা বানাক্ৰান্তসকলক যি 15,000 টকাকৈ অগ্ৰিম ধন প্ৰদান কৰাৰ কথা আছিলে, সেই ধন আজিৰে পৰা প্ৰদান কৰিব। মই বাৰে বাৰে কৈ আহিছোঁ, বাৰে বাৰে চৰকাৰক ৰিকুৱেষ্ট কৰি আহিছোঁ যে চৰকাৰে যদিহে এই 15,000 টকাটোৰে মানুহক এচেঞ্চিয়েল প্ৰডাক্টবিলাক কিনিবৰ কাৰণে আগবঢ়াইছে, তেনেহ'লে চৰকাৰে বহুত ভাল কাম কৰিছে। চৰকাৰে যদি ভাবিছে যে পাছলৈ আৰু 1-2 মাহৰ ভিতৰত আমি বানাক্ৰান্তসকলক এটা হেভি এমাউণ্ট দিম, তেওঁলোকক আৰ্থিকভাৱে সহায় কৰিম, তেনেহ'লে বহুত ভাল কাম কৰিছে, বহুত ভাল কথা ভাবিছে। কিন্তু যদি ভাবিছে যে এই 15,000 টকাটো দিয়েই বানাক্ৰান্তসকলৰ পৰা হাত সাৰিম, তেনেহ'লে সেইটো কিন্তু অসম চৰকাৰে বহুত বেয়া কাম কৰিছে। 15,000 টকা দি আপোনালোকৰ দায়িত্ব নাসামৰিব। মানুহে মানুহৰ কঁকালৰ ধন ভাঙি, মানে যি তেওঁলোকে লগাইছিলে ঘৰখনত বা যি তেওঁলোকে এষ্টাব্লিছ কৰিছিলে, গোটেইবিলাক ধ্বংস হৈ গৈছে। গতিকে চৰকাৰে এতিয়া সহায় নকৰিলে আন বেলেগে সহায় কৰি তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে, বানাক্ৰান্তসকলৰ বাবে 100 কোটি টকা মুকলি কৰিব এতিয়া বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলৰ আজমল ফাউণ্ডেশ্যনৰ পৰা প্ৰায় 100 কোটি টকা বানাক্ৰান্তসকলক সহায় কৰিবৰ কাৰণে মুকলি কৰিব বুলি তেখেতে ঘোষণা কৰিছে। বদৰুদ্দিন আজমলে কৈছে, উজনিৰ 10 লাখ বানাক্ৰান্ত মহিলালৈ দিব মেখেলা চাদৰ, নিৰ্মাণ কৰি দিয়া হ'ব 10,000 ঘৰ, 10,000 শৌচালয়। মানে 10,000টা পকী ঘৰ নিৰ্মাণ কৰি দিব বদৰুদ্দিন আজমলে বানাক্ৰান্তসকলৰ, আৰু 10,000টা শৌচাগাৰ নিৰ্মাণ কৰি দিব, যাৰ বাবদ নেকি 100 কোটি টকা খৰচা কৰিব এতিয়া আজমলে। এতিয়া আজমলে বহুখিনি সহায় আগবঢ়াইছে উজনি অসমৰ কাৰণে, আৰু সেইখিনিতে কিন্তু বহুতো মানুহে ভাল পোৱা নাই আজমলে 100 কোটি টকা আগবঢ়োৱাৰ কাৰণে বা বানাক্ৰান্তসকলক সহায় কৰাৰ কাৰণে। তো যিসকলে মানে তেখেতৰ বিৰোধিতা কৰিছে, বিৰোধিতা কৰাসকলে কৈছে যে আজমলে এতিয়া 100 কোটি টকা দিছে, মানে নেক্সট বছৰলৈ তেখেতে ইয়াৰ পৰা কিমান টকা লৈ গুচি যাব, কিমান মিয়া মানুহ আহি ইয়াতে ভৰাই দিব, তাৰ কোনো ঠিক নাই। গতিকে আজমলৰ আমি সহায় ল'ব নালাগে বুলিও একাংশ লোকে মানে দাবী উত্থাপন কৰিছে। কি ক'ব আপোনালোকে এই সম্পৰ্কত? কমেণ্ট ছেকশ্যন খোলা আছে, লিখি থৈ যাব। আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে। ONGC তৰফৰ পৰা ঘোষণা কৰিছে যে শিৱসাগৰ আৰু চৰাইদেউৰ প্ৰায় 652খন বিদ্যালয় নিৰ্মাণ কৰি দিব ONGC তৰফৰ পৰা। 652খন বিদ্যালয় পুনৰ নিৰ্মাণ কৰিব ONGC। কাৰণ বানপানীত বহুতো বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে, বিশেষকৈ চৰাইদেউ আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ বহুতো বিদ্যালয় ভাঙি চুৰমাৰ হৈ গৈছে, বানত উটি গুচি গৈছে। তো তেনেকুৱা প্ৰায় 652খন বিদ্যালয় এতিয়া ONGC তৰফৰ পৰা নিৰ্মাণ কৰি দিব বুলি ঘোষণা কৰিছে। গতিকে যোনে যেনেকৈ পাৰে তেনেকৈ অসমৰ বানপানীৰ বাবে সহায় কৰিছে। যদি আজমলে, মোৰ মতে যদি আজমলে 100 কোটি টকা দি তেখেতে যদি মানে সুবিধা ল'ব বিচাৰিছে, মই ভাবোঁ বাকী যিবিলাক কোম্পানীয়ে অসমলৈ মানে মৰম দেখুৱাইছে, তেওঁলোকেও কিবা নহয় কিবা অনাগত সময়ত ল'ব আৰু লৈ আহিছে। গতিকে যিয়েই নহওক, পলিটিক্সেই কৰক বা কিবাই কৰক, তেওঁলোকে সহায়টো যে কৰিছে সেইটোহে ডাঙৰ কথা। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে, গোলাঘাটবাসীৰ বাবে ৰেড এলাৰ্ট জাৰি কৰি দিয়া হৈছে। গোলাঘাটত এতিয়া বানপানী পুনৰ বৃদ্ধি পাব পাৰে বুলি খবৰ ওলাই পৰিছে।
খবৰ ওলোৱা অনুসৰি বিপদ সীমাৰ ওপৰেৰে বাগৰিছে ধনশিৰি নদীৰ জলপৃষ্ঠ। নুমলীগড় নৈপৰীয়া লোকক সাৱধানে থাকিবৰ বাবে ASDMA তৰফৰ পৰা সতৰ্কতা জাৰি কৰি দিয়া হৈছে। যিকোনো মুহূৰ্তত বানপানী হোৱাৰ আশংকা আছে গোলাঘাটত। গতিকে আপুনি যদি এই ভিডিঅ'টো গোলাঘাটৰ পৰা চাই আছে তেন্তে আপোনালোক সাৱধান হওক, বানপানী নকমাই হৈছে, বানপানী বাঢ়িছে, আপোনালোকৰ তাত আকৌ বানপানী হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে সাৱধান থাকিব। পৰাপক্ষত আপোনালোকে যাৱতীয় আচবাববিলাক অকণমান সযতনে ৰাখিব আৰু প্ৰয়োজনীয় কিছুমান বস্তু যোগাৰ কৰি ৰাখিব, যেনে মেডিকেল কিট হৈ গ'ল, শুকান খোৱা বস্তু হৈ গ'ল, সেই বস্তুবিলাক আপোনালোকে যোগাৰ কৰি ৰাখিব। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। আপোনালোকেতো ভাৰতৰ মেপখন ভালদৰে দেখিছে বা ভাৰতৰ মেপখন হয়তো আপোনালোকে অংকন কৰিবলৈ জানে, কিন্তু ভাৰতৰ মেপখনৰ পৰাই এতিয়া অসমৰ মানচিত্ৰই নাইকিয়া কৰি পেলালে। অসমখনকে নাইকিয়া কৰি পেলালে আমাৰ ভাৰতবৰ্ষৰে এখন ৰেষ্টুৰেণ্টে। তো লাভলীনা বৰগোহাঁইকতো আপোনালোকে নিশ্চয় চিনি পায়। অসম কন্যা লাভলীনা বৰগোহাঁয়ে এখন ৰেষ্টুৰেণ্টত থাকিবৰ বাবে গৈছিলে আৰু সেই ৰেষ্টুৰেণ্টখনত থাকিবলৈ যাওঁতে তেখেতে দেখা পাইছে ৰেষ্টুৰেণ্টখনৰ পৰা যি নেপকিন ব্যৱহাৰ কৰিবৰ কাৰণে লাভলীনা বৰগোহাঁইক দিছিল, সেই নেপকিনত থকা ভাৰতৰ মানচিত্ৰখনৰ পৰা নৰ্থ ইষ্টখনক নাইকিয়া কৰি পেলালে। মানে আমাৰ অসমখনক টোটেলি নাইকিয়া কৰি পেলালে, যেনে অসম অৰুণাচলকে ধৰি নৰ্থ ইষ্টখনক টোটেলি নাইকিয়া কৰি পেলালে ভাৰতৰ মানচিত্ৰৰ পৰা। তো লাভলীনা বৰগোহাঁয়ে সেই ৰেষ্টুৰেণ্টখনক কৈছে যে আগন্তুক সময়ত আপোনালোকে এই বস্তুবিলাক লক্ষ্য ৰাখিব। এতিয়া তেওঁলোকে হয়তো জানি বুজিও কৰিব পাৰে, কি ঠিক, কাৰণ ভাৰতৰ মেপখনৰ পৰা নৰ্থ ইষ্টখনক নাইকিয়া কৰি দিছে। এনেকুৱা নহয় যে তেনেকুৱা মেপ আছে, আমাৰ ভাৰতত তেনেকুৱা মেপ নাই নৰ্থ ইষ্ট নাইকিয়া হোৱা, কিন্তু সিহঁতে কেনেকৈ নাইকিয়া কৰিব পাৰিলে নৰ্থ ইষ্টখনক ভাৰতৰ পৰা, মানে কি বুজাব বিচাৰিছে? তো লাভলীনা বৰগোহাঁয়ে তেওঁলোকক সামাজিক মাধ্যমৰ আগত বা ইণ্টাৰনেশ্যনেল মিডিয়াৰ সন্মুখত খুব লাজ দিলে। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে চকুৰ আলিৰ ওপৰত। আমি প্ৰায় সময়তে চকুৰ আলিক ট্ৰল কৰি থাকোঁ, আমি প্ৰায় সময়তে চকুৰ আলিৰ বিভিন্ন ধৰণৰ বদনাম উলিয়াই থাকোঁ, কিন্তু এতিয়া খবৰ ওলাই পৰিছে চকুৰ আলিয়ে, সেই চকুৰ আলি যি চকুৰ আলিক নেকি আমি ট্ৰল কৰোঁ, যি চকুৰ আলিক নেকি আমি হাঁহিয়তৰ পাত্ৰ কৰোঁ, সেই চকুৰ আলিয়ে এতিয়া প্ৰায় 142জনীয়া এটা দল লৈ উপস্থিত হৈছেগৈ বানপীড়িতসকলৰ কাষত আৰু তেওঁলোকক শ্ৰম দান কৰিবলৈ গৈছে। মানে বানপীড়িতসকলে এতিয়া খোৱা বোৱা বস্তুবিলাকতো পাইছেই, তাৰ লগে লগে তেওঁলোকৰ তাত বানপানী এতিয়া প্ৰায় নাইকিয়া হৈছে। তো বানপানী যিহেতু নাইকিয়া হৈছে, কাৰোবাৰ ঘৰ নাইকিয়া হৈ গৈছে বানপানীৰ লগতে, কাৰোবাৰ ঘৰৰ ভিতৰত থকা বয় বস্তু নাইকিয়া হৈ গৈছে, কাৰোবাৰ ঘৰৰ ভিতৰত পুৰা পলক ইটো সিটো সোমাই অৱস্থা বেয়া হৈ গৈছে। এতিয়া গোটেই অঞ্চলখিনিয়ে যেতিয়া নেকি তেনেকুৱা অৱস্থাত থাকিব, কোনে কাক সহায় কৰিব? কোনেও কাক সহায় কৰিব নোৱাৰে। এতিয়া বাহিৰৰ মানুহে সহায় কৰিলেহে কৰা। তো তেনে ক্ষেত্ৰত চকুৰ আলিয়ে 142জনীয়া এটা দল লৈ উপস্থিত হৈছে শিৱসাগৰত আৰু সকলোকে সহায় কৰিছে। আৰু তেখেতে কৈছে যে আমি ইয়াতে থাকিম কিছুদিন আৰু মানুহ আহিব আৰু শ্ৰমিক আহিব, তো তেওঁলোকেও সহায় কৰিব শিৱসাগৰবাসীক। ভাবকচোন আপোনালোকে, যিজন চকুৰ আলিক নেকি আমি ইমান ট্ৰল কৰি আছিলোঁ, সেইজন চকুৰ আলিয়ে এতিয়া সহায় কৰিবলৈ গৈছে। বাকী আপোনালোকে যিসকলে বেয়া পায় মুছলমানসকলক, তেওঁলোকে ইয়াতো হয়তো কিবা নহয় কিবা নিগেটিভ কমেণ্ট কৰিবই নিশ্চয়কৈ। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গোৱালপাৰাৰ পৰা। গোৱালপাৰাত এজন মুছলমান যুৱকে হিন্দুসকলক কাটিম বুলি সামাজিক মাধ্যমৰ জৰিয়তে, মানে ফেচবুকৰ জৰিয়তে তেখেতে এটা ফেচবুক পোষ্ট আগবঢ়াইছিলে আৰু তাৰ পাছতেই আৰক্ষীয়ে সেই ব্যক্তিজনৰ ওপৰত তদন্ত কৰিলে, মানে সেই ফেচবুক একাউণ্টটোৰ ওপৰত তদন্ত কৰিলে, কাৰণ অপেনলি এজন মুছলমান যুৱকে হিন্দুসকলক কাটিম বুলি সামাজিক মাধ্যমত ফেচবুক পোষ্ট কৰিছে আৰু তেখেতৰ ওপৰত তদন্ত যে নকৰিব সেইটোনো হ'ব পাৰেনে? তো যেতিয়া নেকি তদন্ত কৰিলে সেই ব্যক্তিজনৰ ওপৰত এটা আচৰিত কথা ওলাই পৰিছে, গোৱালপাৰাৰ সেই যুৱকজন বোলে আচলতে এজন হিন্দু যুৱকহে। হিন্দু যুৱকজনে ৰবিউল ইছলাম নামৰ এজন ব্যক্তিৰ নামত ফেচবুক একাউণ্ট খুলি হিন্দুসকলক ভাবুকি দিছিল প্ৰাণে মৰাৰ, আৰু তেখেতৰ ঘৰ আছিল গোৱালপাৰাত। ইতিমধ্যে তেখেতক গোৱালপাৰাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তো তেখেতৰ অৰিজিনেল নাম হৈছে নাৰায়ণ দাস। তো ভগৱানৰ নাম লৈ, মানে ভগৱানৰ নাম লৈ সি দুৰ্নীতি কৰি মুছলমানসকলক ফচাই, মানে
সাম্প্ৰদায়িকতাৰ বীজ সিঁচিবলৈ চেষ্টা কৰিছিলে মুছলমানৰ নামত একাউণ্ট খুলি হিন্দু যুৱকে হিন্দুসকলকে কাটিম বুলি ভাবুকি দিছিলে যাতে হিন্দু মুছলিমৰ মাজত কাজিয়াৰ সৃষ্টি হ'ব পাৰে গতিকে এনেকুৱা ধৰণৰ মানুহবিলাকক মোৰ মতে অসম পুলিচ বা অসম চৰকাৰে জেলত ভৰাই থৈ দিব লাগে নন ষ্টপ আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ গাড়ীসমূহত ইথানেল ভৰোৱাৰ ফলত বেয়া হৈছে বুলি আমি বহুত ভিডিঅ' পাই আছো বহুত খবৰ শুনা পাইছো যে E20 ফিউল ভৰোৱাৰ বাবে আমাৰ গাড়ীবিলাক বেয়া হৈছে আমাৰ বাইকবিলাক বেয়া হৈছে কিন্তু প্ৰথমবাৰৰ কাৰণে যোৱাকালি এটা ভিডিঅ' দেখিবলৈ পালো E20 পেট্ৰলৰ বাবে পেট্ৰল পাম্পৰ মেচিন বেয়া হৈছে পেট্ৰল পাম্পৰ মেচিন বেয়া হৈছে E20 ফিউলৰ বাবে কাৰণ E20 ফিউলৰ বাবে মেচিনৰ পাম্পবিলাক বা মেচিনবিলাক আমাৰ গাড়ীৰ মেচিনবিলাক নিৰ্মাণ কৰাই হোৱা নাই পুৰণা গাড়ীবিলাক পুৰণা মেচিনবিলাক নতুন মেচিন নতুন গাড়ীবিলাক নিৰ্মাণ কৰিছে বেলেগ কথা কিন্তু E20ৰ বাবে পুৰণা গাড়ীবিলাক পুৰণা মেচিনবিলাক নিৰ্মাণেই কৰা হোৱা নাছিলে তাত এতিয়া ভেজাল পেট্ৰল ভৰাই দিছে বেয়াটো হ'বই গাড়ীটো বেয়া হৈছে তাৰ লগে লগে পেট্ৰল ডিপোৰ হে তেল দিয়া মেচিনো বাপেকে বেয়া হৈছে ভাবকচোন আপোনালোকে E20 আমাৰ গাড়ীবিলাক কিমান ক্ষতি কৰিব পাৰে আগৈছৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰ ওলাই পৰিছে চেয়াৰমান আলীৰ ওপৰত চেয়াৰমান আলী ডাঙৰীয়াও এতিয়া 70 জনীয়া এটা দল লৈ শিৱসাগৰলৈ বুলি ৰাওনা হৈছে শিৱসাগৰত তেখেতে শ্ৰম দান কৰিব 70 জন মানুহৰ সৈতে চেয়াৰমান আলী অৰ্থাৎ বিধায়ক চেয়াৰমান আলী তেখেতে নামনিৰ পৰা 70 জনীয়া সংখ্যালঘু যুৱকৰ এটা দল লৈ শিৱসাগৰলৈ বুলি ৰাওনা হৈছে বানত বিধ্বস্ত দুৰ্গম অঞ্চল বানাকান্ত পৰিয়ালৰ ঘৰত শ্ৰমদান কৰিব সংখ্যালঘু যুৱকৰ দলটোৱে আৰু তেওঁলোকক সহায় কৰিব তো আমাৰ অসমখনত যে কিমান এটা মিলাপ্ৰীতি আছে অসমখনৰ অৰিজিনেল যিটো নেকি ছবি আমি পলিটিচিয়ান সকলক অতৰাই যিটো অৰিজিনেল ছবি আগতে আমাৰ অসমত আছিল সেই বস্তুটো আমি এই কেইদিনত দেখিবলৈ পাইছো এটা পলিটিক্যাল লিডাৰ বিলাক আছে কাৰণে আমি হিন্দু মুছলিম তাৰ মাজতো দেখিবলৈ পাইছো বিজেপি কংগ্ৰেছ তাৰ মাজতো দেখিবলৈ পাইছো কিন্তু পলিটিক্যাল লিডাৰ সকল যদি নাথাকিলে হেতেন তেনেহলে অৰিজিনেল অসমৰ চেহেৰাটো আমি এই কেইদিনত দেখিবলৈ পালো হেতেন আগৈছৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা যোৱাকালি গুৱাহাটী মহানগৰীত বিহাৰৰ পৰা অহা 16-17 জনীয়া এটা বিহাৰীৰ দলে এজন ই ৰিক্সা চালকক মাৰধৰ কৰে আমাৰ অসমৰ এজন ই ৰিক্সা চালকৰ ওপৰত আক্ৰমণ কৰে বিহাৰৰ পৰা অহা 16-17 জনীয়া এটা বিহাৰীৰ দলে ভাবকচোন তেওঁলোকৰ কম সাহস হৈছে নে বিহাৰৰ পৰা আহি ইয়াতে তেওঁলোকে উৎপাত কৰিছে এতিয়া বহিৰাগত বহুত আছে বহিৰাগত মানে বাহিৰৰ পৰা অহা বহুতো আছে যেনে নেপালী সকল আছে নেপালী সকলতো সেই নেপালৰ পৰা অহা বুলি নহয় জানো নেপালী সকল আছে যেনে ধৰি লওক পাঞ্জাবী সকল আছে কিন্তু আপুনি বাৰু কেতিয়াবা শুনিছেনে এজন পাঞ্জাবীৰ কাৰণে কাজিয়া হোৱা এজন পাঞ্জাবীয়ে আমাৰ অসমীয়া মানুহবিলাকৰ ওপৰত মাৰধৰ কৰা আপোনালোকে শুনিছে জানো বা ধৰি লওক এজন নেপালী মানুহৰ কাৰণে কাজিয়া পছাল হোৱা এনেকুৱা আপোনালোকে জানো শুনিছে নুশুনে কিন্তু মানে সেই বিহাৰী হৈ গ'ল এনেকুৱা কিছু মানুহৰ কাৰণে কাজিয়াবিলাক হৈ থাকে তো কিয় মানে তেওঁলোকে ভালকে থাকিব নোৱাৰে নি বাকীবিলাকৰ নিচিনা আহিছ ভালকে থাক বস কিমানে কথা এই কাজিয়া পছাল লাগি গোটেই গোষ্ঠীটোকে তহতে বদনাম কেলে কৰিব লাগে আগৈছৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কৰ্ণাটকৰ পৰা কৰ্ণাটকত এতিয়া বন্ধ কৰা হৈছে ফাষ্ট ফুড খবৰ লাই পৰিছে কৰ্ণাটকৰ চৰকাৰে সিদ্ধান্ত লৈছে স্কুল কলেজৰ 15 মিটাৰৰ আশে-পাশে নিষিদ্ধ হ'ব সম্পূৰ্ণৰূপে জাংক ফুড অতি বেছি ভজা অতি নিমখীয়া অতি মিঠা খাদ্যৰ ভয়াবহতাৰ বাবে সিঙৰা কচুৰি ফ্ৰেঞ্চ ফ্ৰাইজ এই যিবিলাক নেকি ফাষ্ট ফুড আছে সকলোবিলাক বন্ধৰ ঘোষণা কৰিছে স্কুলৰ 50 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কৰ্ণাটকত এই নিয়মটো ঘোষণা কৰি দিয়া হৈছে গতিকে কৰ্ণাটকৰ সৰু ল'ৰা ছোৱালীবিলাকে বিদ্যালয়ত এতিয়া ফাষ্ট ফুড খাব নাপাব আগৈছৰ পাছৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে ৰিলায়েন্স কোম্পানী তৰফৰ পৰা অৰ্থাৎ মুকেশ আম্বানীয়ে আমাৰ অসমৰ বান পীড়িত সকললৈ বুলি 21 কোটি টকাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজি লৈ বৰঙনি আগবঢ়াই বুলি খবৰ ওলাই পৰিছে 21 কোটি টকা তো 21 কোটি টকা আগবঢ়াইছে তাৰ পাছতেই কিছু লোকে মানে কৈছে আৰু এতিয়া ৰিচাৰ্জৰ দামবিলাক নবহালেই হ'ল আৰু বাৰু নাজানো ৰিচাৰ্জৰ দাম বঢ়াই নে নবঢ়াই কিন্তু 21 কোটি টকা অসমৰ জনসাধাৰণৰ কাৰণে ৰিলায়েন্স কোম্পানীয়ে আগবঢ়াইছে এতিয়া আগবঢ়াবই লাগিব তেওঁলোকে কাৰণ ভাবক
তেওঁলোকক অসমে কিমান কি দিছে অসম চৰকাৰে কিমান কি দিছে মাটি বাৰীৰ পৰা আৰম্ভ কৰি ফ্যাক্টৰী স্থাপন কৰিবলৈ কিমান সুবিধা কৰি দিছে গতিকে তাৰ বিনিময়ত 21 কোটি টকা কিয় 200 কোটি টকা আগবঢ়াব লাগে জনসাধাৰণৰ বাবে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে তো বানাকান্ত্ৰসকলক অসম চৰকাৰৰ ফালৰ পৰা এতিয়া ৰিলিফ দিয়া আৰম্ভ কৰিছে অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক ৰিকুৱেষ্ট কৰিছিলে যে আপুনি ৰিলিফৰ নামত সেই ইমানকন দালি ইমানকন চাউল দি ৰিলিফ সামৰি নথব এটলিষ্ট 5 কেজি কৈ চাউল 1 কেজি কৈ দালি 1 লিটাৰ কৈ মিঠাতেল আৰু বাকি এসেনশিয়াল প্ৰডাক্ট বিলাক দিয়াৰ ব্যৱস্থা কৰি দিয়ক তাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিলে যে বানাকান্ত্ৰসকলক 8 কেজি কৈ চাউল 4 কেজি কৈ দালি আৰু 2 লিটাৰ কৈ মিঠাতেল আগবঢ়াব বুলি বানাকান্ত্ৰসকলৰ বাবে মুকলি মানে ঘোষণা কৰিলে আৰু তাৰ পাছত এতিয়া মুখ্যমন্ত্ৰী মানে হিমন্ত বিশ্ব শৰ্মাদেৱৰ তৰফৰ পৰা আহিলে বান সাহায্য আৰু সেই বান সাহায্যক এতিয়া এক্সপোজ কৰিছে অখিল গগৈ যোৱাকালি সংবাদ মাধ্যমত কৈছে যে যি তেল তেখেতৰ ফালৰ পৰা বিতৰণ কৰিছে সেয়া 400 গ্ৰাম মান হ'ব আৰু কিবা বালক নামৰ এটা আননোন ব্ৰেণ্ডৰ মিঠাতেল বিতৰণ কৰিছে তাৰ লগতে চাউল যি 8 কেজি কৈ দিম বুলি কৈছিলে দালি যি 4 কেজি কৈ দিম বুলি কৈছে হেয়াও জুখতকৈ বহু পৰিমাণে কম বুলি উল্লেখ কৰিছে তেখেতে এটা কথাটো হৈ গল কি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কওঁতেতো কৈ দিলে কিন্তু বস্তুবিলাক এতিয়া সময়মতে নিদিলে আৰু তেখেতক যদি কোনোবাই কোৱেশ্চন কৰিবলৈ যায় তেখেতে ক'ব যে একেবাৰে দি দিলে বেয়াহে হৈ যাব সেইকাৰণে লাহে লাহে দিবলৈ ওলাইছো সেই বুলি ক'ব চাব আপোনালোকে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে আমাৰ অসমৰ এজন খুবেই নিম্ন ঘৰৰ যুৱকে নিটৰ এক্সামত অল ইণ্ডিয়া 601 নম্বৰ ৰেংকত পাছ কৰি 610 নম্বৰ মাৰ্কছ লৈ নিট পৰীক্ষাত পাছ কৰিবলৈ সক্ষম হৈছে বুলি খবৰ ওলাই পৰিছে যুৱকজনৰ নাম হৈছে বিষ্ণু লিম্বু তেখেতে না কোনোবা এটা কোচিং চেণ্টাৰত গৈ কোচিং লৈছে না তেখেতৰ ঘৰত কাৰেণ্ট আছে কোনো ধৰণৰ ফেচিলিটি নাই তাৰ পাছতো তেখেতে হিষ্ট্ৰী ক্ৰিয়েট কৰিছে তেখেতে নিট এক্সামত পাছ কৰিছে তো মানে পাছ কৰিবৰ কাৰণে পঢ়িবৰ কাৰণে মানে ভাল হা সুবিধাৰ প্ৰয়োজনীয়তা নাই যদি পঢ়িম বুলি ভাবে তেনেহলে মুঠৰ ওপৰত ক'বলৈ গ'লে সেই একেবাৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও পঢ়াত আগবাঢ়িব পাৰে কিন্তু একাগ্ৰতা লাগিব তাৰ বাবে আপোনালোকক কষ্টৰ প্ৰয়োজন হ'ব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু গম পাইছে নে এয়াৰটেল আৰু জিঅ' কোম্পানীয়ে মনে মনে যে ৰিচাৰ্জৰ দামবিলাক বঢ়াই দিলে তো জিঅ' কোম্পানীয়ে আমাৰ অসমলৈ বুলি 21 কোটি টকা আগবঢ়াইছে তাৰ পাছতেই একাংশ লোকে কৈছে যে জিঅ' কোম্পানীয়ে ৰিচাৰ্জৰ দাম মানে দাম বৃদ্ধি নকৰিলে হ'ল কিন্তু সঁচাকৈয়ে জিঅ' কোম্পানীয়ে ৰিচাৰ্জৰ দাম বঢ়াই দিছে এতিয়া মিনিমাম ৰিচাৰ্জ প্লেন 349 rupees মানে এয়াৰটেল আৰু জিঅ'ৰ একেবাৰে কম দামী ৰিচাৰ্জ প্লেনটো হ'ল 350 টকা 350 টকাতকৈ আৰু তলৰ ৰিচাৰ্জ নাই সব 350 টকাতকৈ ওপৰতহে মুঠৰ ওপৰত গ্ৰাহকৰ মূৰত মস্ত এডাল হাতুৰিৰে ৰামটাঙন দিছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ৰাম মন্দিৰৰ যি কেইজনে পইচা চুৰ কৰিছিলে সেই পইচা চুৰ কৰা কেইজনক এতিয়ালৈকে প্ৰশাসন তথা চৰকাৰে বিচাৰি উলিয়াব পৰা নাই চৰকাৰ ব্যৰ্থ হৈছে ৰাম মন্দিৰৰ পৰা দক্ষিণা চুৰ কৰা মানুহ কেইজনক চিনাক্ত কৰিবৰ বাবে তেওঁলোকক ধৰি শাস্তি দিবৰ বাবে কিন্তু দিল্লীৰ যন্তৰ মন্ত্ৰত যি লাখ লাখ মানুহে প্ৰতিবাদ কৰিছিলে সেই লাখ লাখ প্ৰতিবাদকাৰীৰ মাজৰ পৰা 2800 মানুহ চিনাক্ত কৰিছে প্ৰশাসনে যি সকলে নেকি অভদ্ৰামি কৰিছিলে বা যি সকল লোক নেকি অপৰাধী আছিল প্ৰায় 2800 জন ব্যক্তিক চিনাক্ত কৰিছে প্ৰশাসনে বা এই ক্ষেত্ৰত কিন্তু হাত চাপৰি এটা হ'ব লাগে চৰকাৰলৈ বুলি যিখন চৰকাৰে ইমান দিনে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ সৈতে জড়িত থকা ব্যক্তি কেইজনক আপোনাৰ মানে তেওঁলোকক শাস্তি দিব পৰা নাই তেওঁলোকৰ ওপৰত ভালদৰে ইনভেষ্টিগেশ্যন কৰিব পৰা নাই সেইখন চৰকাৰে আকৌ লাখ লাখ মানুহৰ মাজৰ পৰা 2800 মানুহ বিচাৰি উলিয়াইছে আৰু তেওঁলোক অপৰাধী বুলি চিনাক্ত কৰিছে ইয়াতকে আৰু মানে বেয়া কথা কি হ'ব পাৰে কওকচোন আপোনালোকে তো বন্ধুসকল গল্প আজি ভিডিও জনাবলৈ খবৰ মান কেটা আছিল খবৰ কেটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি লব পুনৰ টাইমলৈ লগ পোৱাৰ খাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম